স্টার্ট করুন কই 3 সেকেন্ড পার হয়ে গেছে মোর নাম মোহাম্মদ ইউনুস আলী মই নাৰাইছা গাঁৱৰ বাহিন্দা কোপাটি পঞ্চায়তৰ অধীনস্থ গাঁও মই প্ৰতি বছৰে তৰমুজ খেতি কৰোঁ এই নদীৰ চাপৰি যেটো তৰমুজ কৰে হেটো তৰমুজ এবাৰ মই এটা নতুন ভ্যাৰাইটি লৈছিলোঁ কোম্পানীটোৰ নাম আছিল ইশা এগ্ৰো প্ৰাইভেট লিমিটেড ইশা এগ্রিসিড প্রাইভেট লিমিটেড তাৰে ভ্যাৰাইটি হ'ল ব্ল্যাক পেল তৰমুজটো মই কৰিছিলোঁ প্ৰত্যেকবাৰ যিবিলাক বিধান কৰোঁ তাতকৈ এইবাৰ মই বহুত উন্নত ধৰণৰ হেৰি পাইছোঁ ওয়েটতো মাল বহুত ভাল সাইজতো বহুত ডাঙৰ হয় প্ৰায় 5 কেজি 7 কেজি মিনিমাম 7 কেজি লৈকে মোৰ মাল হৈছে কোনো এটা গছত 2 কেজিৰ তলত মাল নাই প্ৰত্যেকটো মাল মোৰ বেপাৰীয়ে চইচ কৰে যিয়ে নহওক এতিয়া কথা হ'ল আপোনাৰ ভ্যাৰাইটি ফল কেটা চাব দিবনে 100% আপুনি চাক ইয়াতে আছে এয়া চাক এটো এতিয়ালৈকে মানে পুরো হোৱাই নাই 3 কেজিৰ ওপৰত আছে এইটো এটা চাক 1 ফুটৰ ভিতৰত কিমান কেটা মাল পৰি আছে ইফালে চাক এইটো এটা মাল মইতো লোকাই ৰাখা নাই বস্তুখিনি এতিয়ালৈকে কেটা হাৰ্ভেস্টিং কৰিলে মই এইটো 2 নম্বৰ হাৰ্ভেস্টিংত আহিছো 2 নম্বৰ যিবিলাক উঠাইছিল এইবিলাক মোটামুটি 4 কেজিৰ ওপৰত হৈছে সব মাল যিয়ে নহওক এনে আপোনাৰ খেতিত পৰিছে কিমান ফলবিলাক কিমান লাগিছে এটা গছত মই 2টা 3টা মাল ৰাখিছো বাকিখিনি মই নিজে চিঙি দিছো যিয়ে নহওক এটা গছত কিমান ফল লাগিছে আপুনি ক'ব পাৰিব এটা গছত মোটামুটি ইয়াতে মোৰ 4টা গছ আছে 4টা গছত চাক 1 2 3 4 5 6 7টা আছে আৰু মই 5টা মান মাল উঠাই লৈ গৈছো একেটা ফল ন এইকেটা চাক এইটো এটা আছে আৰু ইয়াতে এটা আছে কেইটা আছে ইয়াতে 7টা মাল আছে আৰু মই 5টা মাল উঠাই লৈ গৈছো যিয়ে নহওক দুনিয়া কথা কৈছে আৰু বহুত ফল কিমান আছে এতিয়া যদি মই আৰু 5 দিন মান আগতে বৰষুণ পালো হয় মানে মোৰ প্ৰডাকশন আৰু বহুত বেছি ভাল হলে হয় যিয়ে নহওক থ্যাংক ইউ তাৰ কাৰণে আপুনি অহা বছৰৰ কাৰণে খেতিয়কৰ কাৰণে কি জনাব যদি মানে তৰমুজ কৰে বুলি ভাবো যদি লাভান্বিত হ'ব খোজে তেনেহলে ইশা এগ্ৰি কোম্পানী কি হয় সিড কোম্পানীৰ ব্ল্যাক পেল এই তৰমুজটো কৰক আপোনালোকে বহুত ভাল হ'ব চাওক বন্ধুসকল চাওক কিমান ফল লাগিছে চাওক আৰু হাৰ্ভেস্টিংটো হৈছেই ইয়াৰ মাজতে চাওক কেনেকা ফল লাগিছে এইখিনিতে আপোনাৰ এক হাতো নহয় চাওক ইয়াতে তাৰমানে 1 2 3 4 5টা ইয়াতে আছে 5টা ইয়াতে আছে চাওক 3 হাত জায়গাৰ ভিতৰত এই চাওক ফল কিমান লাগিছে আৰু কিন্তু হাৰ্ভেস্টিং 2টা অলৰেডি হৈ গৈছে থ্যাংক ইউ তাৰ কাৰণে আপুনি দাদা আপোনাক ধন্যবাদ জনাইছোঁ ইশা এগ্ৰি কোম্পানীৰ ফালৰ পৰা অহা বছৰত আপোনালোকে খেতি কৰি লাভৱান হ'ব তাৰ কাৰণে মোৰ তৰফৰ পৰা ধন্যবাদ ঠিক আছে আপোনাৰ সহযোগিতা কামনা কৰিছোঁ